চুলিখিনি ভাজ হোৱা খোপা বন্ধাৰ ফলত বা এনে লগতে চুলি যদি অত্যন্ত সৰিবলৈ লৈছে এই পেকটো যদি ব্যৱহাৰ কৰে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। চুলিখিনি ভাজ হোৱাটো আপোনালোকৰ চিধা হ'ব, লগতে চুলি সৰা সমস্যাটো আপোনালোকৰ ৰোধ হ'ব আৰু লগতে চুলিবোৰ যদি ফাটিব লৈছে সেয়াও আপোনালোকৰ দূৰ হ'ব। কি বস্তু ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টোৰ শেষত খুব সুন্দৰকৈ মই দেখুৱাই দিছোঁ। যিহেতু চুলিবোৰ মই কোনো ধৰণৰ ষ্ট্ৰেট কৰা নাই বা কোনো ধৰণৰ বজাৰৰ সামগ্ৰী মই তেনেকৈ ব্যৱহাৰ নকৰোঁ, ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰি আহিছোঁ আগৰ পৰাই। গতিকে মই গোটেইখিনি বস্তু যিখিনি পেক আপোনালোকৰ লগত আজিলৈ শ্বেয়াৰ কৰিছোঁ নিজে ব্যৱহাৰৰ ভিত্তিত শ্বেয়াৰ কৰিছোঁ, কিয়নো স্কিন বা চুলিখিনি যিহেতু সকলোৰে বাবে গুৰুত্বপূৰ্ণ। ব্যৱহাৰ নকৰাকৈ যিকোনো প্ৰডাক্ট এটা মই শ্বেয়াৰ কোনোদিন আপোনালোকৰ সন্মুখত কৰা নাই বা নকৰোঁ আগলৈও। আৰু এই গোটেইখিনি বস্তু নেচাৰেল বস্তু, ঘৰুৱা বস্তু হয়। গতিকে কৈয়ে দিছোঁ এবাৰ, মেথি গুটি লৈছোঁ, লগতে এল'ভেৰা জেল লৈছোঁ আৰু চাউল লৈছোঁ। ইমানখিনিয়ে বস্তু আৰু বিশেষ একো বস্তু নালাগে। এই গোটেইখিনি বস্তু খুব সুন্দৰকৈ এটা পেক বনাই ল'ব, লৈ পেলাই এনেকৈ আপোনালোকে চুলিত লগাব। লগাই পেলাই 1.5 ঘণ্টা বা 2 ঘণ্টা সময় ৰাখিব। 1.5 ঘণ্টা বা 2 ঘণ্টা ৰাখি পেলাই নৰ্মেল পানীৰে ধুই দিব। নেক্সট দিনাখন চেম্পু কৰিব। লগোৱাৰ দিনাখন চেম্পু কৰিলে ইমান এটা ভাল ৰিজাল্ট পোৱা নাযায়, কিন্তু যদিহে বহুত বেছি জৰুৰী হয় তেতিয়াহ'লে চেম্পু কৰিব। আৰু চুলিখিনিত আমি অইলিং কৰাটো বহুত বেছি প্ৰয়োজন। যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন ঠিক তেনেকৈ আমাৰ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন। সেইবাবে আমি সপ্তাহত এবাৰ বা দুবাৰ তেল লগাবই লাগে চুলিত, তেতিয়াহে চুলিখিনিৰ গ্ৰ'থ ভাল হয়। পেৰাচুট নাৰিকল তেলেই মই ব্যৱহাৰ কৰোঁ। আপোনালোকেও নিজৰ পচন্দ অনুসৰি তেলটো ব্যৱহাৰ কৰিব পাৰে। যিহেতু গাড়ী মটৰত অহা যোৱা হৈ থাকে দৈনিক, সেইবাবেও চুলিবোৰ ফাটে বা অকণমান ৰাফ হৈ যায়। মোৰো যিহেতু মই অহা যোৱা কৰি থাকোঁ তেনেকৈ, গতিকে নিজৰ চুলিখিনিৰ যত্ন লোৱাটো অকণমান জৰুৰী কোনোবা মুহূৰ্তত, কাৰণ যিমান যি হ'লেও কষ্ট কৰি থকা হয় বিভিন্ন ক্ষেত্ৰত। গতিকে অকণমান সময় উলিয়াই পেলাই চুলিখিনি এনেদৰে আজি যত্ন কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আগতে ব্যৱহাৰ যদি কৰা নাই এনেকৈ ব্যৱহাৰ কৰিবচোন, বহুত বেছি ভাল ৰিজাল্ট পাব। আৰু পিঁয়াজটো স্কিপ নকৰিব। পিঁয়াজ এইকাৰণেই দিছোঁ, পিঁয়াজে চুলি সৰাটো ৰোধ কৰিব। যিমান যি বস্তু লগালেও চুলি সৰা ৰোধ কৰিবলৈ পিঁয়াজতকৈ অন্যতম বা উৎকৃষ্ট বস্তু একো নাই। কাৰণ মোৰ বহুত বেছি চুলি সৰিছিল এটা টাইমত, আৰু তেতিয়া একমাত্ৰ পিঁয়াজে মোৰ চুলি সৰাটো বন্ধ কৰিছিল। আপোনালোকে বস্তুখিনি সুন্দৰকৈ চাই লওক কি ব্যৱহাৰ কৰিছোঁ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। আপোনালোকেও লগাই পেলাই ফলাফলটো জনাব মোক। বস্তুখিনি চুলিখিনি নেচাৰেলি চিধাকৈ ৰাখিবলৈ বা ভাঁজটো নোহোৱা কৰিবলৈ কি বস্তুৰ প্ৰয়োজন সেইখিনি আপোনালোকক দেখুৱাই দিছোঁ মই। স্পা আপোনালোকে এনেদৰে কৰিলেই হ'ল ঘৰতে, কোনো ধৰণৰ পাৰ্লাৰত গৈ কৰাৰ প্ৰয়োজন নাই। আৰু বহু সময়লৈ চুলিখিনি আপোনালোকৰ খুব সুন্দৰ হৈ থাকিব, চিল্কিও হ'ব, লগতে আপোনালোকৰ চুলিখিনি খুব সুন্দৰ কোমল হ'ব, চফ্ট হ'ব। আপোনালোকে ব্যৱহাৰ কৰিব। সপ্তাহত যদি দুবাৰকৈ ব্যৱহাৰ কৰে আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি যাৰ ভাঁজ আছে বা খোপা বান্ধি থকাৰ ফলত ভাঁজ হৈছে তেওঁলোকৰ চুলিখিনি খুব সুন্দৰ চিধা হ'ব। তাৰ বাবে প্ৰয়োজনীয় বস্তু এয়া হৈছে চাউল মই 2 ঘণ্টামান আগতে তিয়াই থৈছোঁ। যিকোনো ভাত খোৱা চাউল ল'লে হ'ল। এয়া চাউল, লগতে ইয়াতে মই মেথি গুটি কেইটামান দিছোঁ। মেথি গুটি কেইটামান আপোনালোকেও দি ল'ব। মেথি গুটিটো নিশ্চয় চিনি পায়, পাঁচফোৰণত যে থাকে হালধীয়া সেইটো। আৰু লগতে এয়া এল'ভেৰা জেল। মই এইটো আজি ঘৰুৱা এল'ভেৰা জেলেই ব্যৱহাৰ কৰিছোঁ। কেতিয়াবা পতঞ্জলিও লওঁ বা অইন ব্ৰেণ্ডৰো ল'ব পাৰে আপোনালোকে, কিন্তু ঘৰুৱাও যিহেতু আছে। আৰু মই গোটেই বাকলিৰ সৈতে দি দিওঁ, অকল যে মই ভিতৰৰখিনি দি দিওঁ জেলখিনি তেনেকুৱা নহয়। এনেকৈ মই গোটেই বাকলিখিনি দিওঁ। লগতে এয়া পিঁয়াজ লৈছোঁ, সৰু কাৰণে মই 2টা পিঁয়াজ লৈছোঁ। ডাঙৰ হ'লে আপোনালোকে এটা ল'ব। পিঁয়াজটো দিয়াৰ ফলত আপোনালোকৰ যাৰ চুলি সৰা সমস্যা আছে সেয়াও নোহোৱা হ'ব, আৰু লগতে চুলিখিনি গজাত সহায় কৰিব, বহুত বেছি ভাল হয়। এইখিনি মই এতিয়া মিক্সি জাৰটোত দি পেলাই এটা খুব সুন্দৰ পেষ্ট বনাই ল'ম। প্ৰয়োজন হ'লে অকণমান পানী এড কৰিব পাৰে। এইখিনি মই খুব সুন্দৰকৈ ৰেডি কৰি লওঁ, লৈ পেলাই দেখুৱাই আছোঁ। এয়া মোৰ পেষ্টটো বনাই লোৱা হৈ গ'ল। এয়া